Welcome to the questions and answer of the lesson Nelson Mandela Long Walk to Freedom. আমি ইতিমধ্যে পার্ট 1 কিছুমান কোশ্চেন আৰু এনসার আলোচনা কৰি আহিছো। আজি আৰম্ভ কৰিছো টেক্সচুৱেল কোশ্চেন। Where did the ceremonies take place? The inauguration ceremony took place in the Union Building Amphitheatre in Pretoria. উদ্বোধনী অনুষ্ঠান কত অনুষ্ঠিত হয়েছিল? উদ্বোধনী অনুষ্ঠান প্রিটোরিয়ার ইউনিয়ন বিল্ডিং এম্পিথিয়েটারত অনুষ্ঠিত হয়েছিল। Can you name any public building in India that are made of sandstone? তুমি কব পারিবানে ভারতর যিকোনো বিল্ডিংর অট্টালিকার নাম যিবিলাক স্যান্ডস্টোনেৰে তৈয়াৰী? রেডফোর্ট, রাষ্ট্রপতি ভবন, পার্লামেন্ট হাউস, সুপ্রিম কোর্ট, কুতুব মিনার are some of the public buildings that are made of sandstone. লাল কিল্লা, রাষ্ট্রপতি ভবন, সাংসদ ভবন, উচ্চতম ন্যায়ালয়, কুতুব মিনার আদি কিছুমান রাজহুৱা অট্টালিকা যিবোৰ স্যান্ডস্টোনেৰে বনোৱা। Can you say how 10th May is an autumn day in South Africa? তুমি কব পারিবানে 10 মে দক্ষিণ আফ্রিকাত কেনেদৰে শরৎকাল? We can say 10th May is an autumn day in South Africa for the following reasons. Number 1, South Africa is situated in south hemisphere of the globe, so autumn comes early in May in South Africa. তলত দিয়া কাৰণবোৰৰ বাবে দক্ষিণ আফ্ৰিকাত 10th মে অটম ডে বুলি আমি ক'ব পাৰি। 1 নম্বৰত দক্ষিণ আফ্ৰিকা পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত, সেইকাৰণে তাত আগতীয়াকৈ মে মাহতেই শৰৎকাল আহে। Number 2, on that day South Africa was going to install non-racial government, so they were joyous and happy. Therefore that was an autumn day for them. সেই দিনাখন দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যহীন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠিত হ'বলৈ গৈ আছিল, যাৰ বাবে সিহঁত আনন্দিত আছিল আৰু সেইটোৱেই এক অটম ডে বুলি ক'ব পাৰি। At the beginning of his speech, Mandela mentions an extraordinary human disaster. What does he mean by this? ম্যান্ডেলার বক্তব্যর আরম্ভণীতে এক্সট্রাঅর্ডিনারি হিউম্যান ডিজাস্টার অসাধারণ মানৱীয় দুৰ্যোগ বুলি উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে? By an extraordinary human disaster, Mandela means the oppression of the white man upon the man of his own land. By an extraordinary human disaster অথবা অসাধারণ মানৱীয় দুৰ্যোগ কথাটোৰ দ্বাৰা মেণ্ডেলাই হোৱাইট সকলৰ, দ্যাট ইজ ইংৰাজ সকলৰ অত্যাচাৰ, সিহঁতৰ দেশৰ মানুহৰ ওপৰত যি অত্যাচাৰ কৰিছিল তাকেই বুজাইছে। What is the glorious human achievement he speaks of at the end? তেওঁৰ বক্তব্যৰ শেষত গ্লোৰিয়াছ হিউম্যান এচিভমেন্ট, গৌৰৱময় মানুহৰ
অৰ্জনতা প্ৰাপ্য মানুহৰ প্ৰাপ্য এই কথাটোৰ দ্বাৰা তেওঁ কি বুজাইছে The freedom of South Africa which they achieved in 1994 is the glorious human achievement. It is glorious because it is the common victory for justice, peace and human dignity. দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা যেটো হিহতে অৰ্জন কৰিছিল 1994 চনত হেইটো আছিল গৌৰৱময় মানৱীয় প্ৰাপ্য এইটো গৌৰৱময় আছিল কাৰণ এইটো আছিল কমন ভিক্টৰী ফৰ জাস্টিস ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ সাধাৰণ জয় বা সাধাৰণ বিজয় What does Mandela thank the international leaders for? And আন্তৰ্জাতিক নেতাসকলক মেণ্ডেলাই কিয় ধন্যবাদ জ্ঞাপন কৰিছে N.R. Mandela thanks the international leaders for having come to take possession with the people of their country. This meant the common victory for justice, peace and human dignity. মেণ্ডেলাই আন্তৰ্জাতিক নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে সিহঁতে আহি সিহঁতৰ মেণ্ডেলাৰ দেশৰ মানুহৰ লগত একেলগে আসন লোৱাৰ বাবে যিটোৱে সেই দেশৰ মানুহৰ ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ সাধাৰণ বিজয়ক সূচাইছে What ideals does Mandela set out for the future of South Africa? কি আদৰ্শ মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে যাত্ৰা ব্যক্ত কৰিছে The ideals Mandela set out for the future of South Africa is to liberate all people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে যেটো আদৰ্শ ব্যক্ত কৰিছে এটো হল সকলো ধৰণৰ মানুহ কন্টিনিউইং বন্ডেজ অফ পভাৰ্টি দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব ডিপ্ৰাইভ বঞ্চিত হোৱাৰ পৰা মুক্ত হ'ব বিভিন্ন দুখ দুৰ্গতি বৰ্ণ লিংগ বৈষম্য আৰু আন পাৰ্থক্য যিবিলাক হিহঁতৰ মাজত আছিল সেইবিলাকৰ পৰা দক্ষিণ আফ্ৰিকা এতিয়া মুক্ত হ'ব What do the military generals do? Military general বিলাকে কি কৰিছে How has their attitude changed and why? হিহঁতৰ মনোভাৱ কিদৰে পৰিৱৰ্তন হৈছে আৰু কিয় পৰিৱৰ্তন হৈছে The military generals saluted and pledged their loyalty to N.R. Mandela, which was a few years before opposite because of his revolt against the white man. The attitude changed because he was going to be the president of South Africa. Military general বিলাকে মেণ্ডেলাক salute জনাইছে আৰু মেণ্ডেলাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে আৰু যেটো কেইবছৰমান আগত ওলোটাহে আছিল আৰু কি ওলোটা আছিল কাৰণ মেণ্ডেলাই হোৱাইট ম্যান সকলৰ বিৰুদ্ধে আন্দোলন কৰিছিল সিহঁতৰ মনোভাৱ পৰিৱৰ্তন হৈছিল কাৰণ মেণ্ডেলা ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছিল Where two national anthems sung দুটা জাতীয় সংগীত কিয় গোৱা হৈছিল There were two main races in South Africa দুটা প্ৰধান মূল উপজাতি আছিল They did not want to ignore anyone in their country হিহঁতৰ দেশত কাকো ignore উপেক্ষা কৰিব বিচৰা নাছিল So the two main races sang two national anthems to signify their share
গতিকে সিহঁতৰ দেশৰ দুটা জাতিয়ে দুটা নেশ্যনেল এন্থেম জাতীয় সংগীত গাইছিল সিহঁতৰ অংশ সূচাবলৈ। হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা? মেণ্ডেলাৰ মতে সাহস কাক কয়? কাৰেজ মিনছ টু মেণ্ডেলা দ্যাট ইট ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট ট্ৰুম্ফ অভাৰ ইট। মেণ্ডেলাৰ মতে ভয় নোখোৱাটোৱেই সাহস নহয়, ভয়ক জয়লাভ কৰাটোৱেই সাহস। Which does Mandela think is natural, to love or to hate? Mandela thinks that to love is more natural than to hate. মেণ্ডেলাৰ মতে ভাল পোৱাটোৱেই বেছি স্বাভাৱিক দেন টু হেট, ঘৃণাতকৈ।